বনালী ফেষ্টিভেল তেলেংগানা ষ্টেটৰ এক ট্ৰেডিশ্যনেল হিন্দু ফেষ্টিভেল হয় য'ত দেৱী মহাকালীৰ পূজা কৰা হয়। এই ফেষ্টিভেল প্ৰত্যেক বছৰ ইয়াত পালন কৰা হয়। বিশেষকৈ হায়দৰাবাদ আৰু চিকান্দ্ৰাবাদ দুয়োখন চিটি মিলি এই ফেষ্টিভেল পালন কৰে। এই ফেষ্টিভেল প্ৰত্যেক বছৰে জুলাই আৰু আগষ্ট মাহত পালন কৰে। এই ফেষ্টিভেল প্ৰত্যেক বছৰে জুন মাহৰ 30 তাৰিখে গোলকণ্ডাৰ পৰা আৰম্ভ হয়। তাৰ নেক্সট চিকান্দ্ৰাবাদত হয়, নেক্সট হায়দৰাবাদত, আৰু তাৰ বাহিৰে ইয়াৰ ওচৰ চুবুৰীয়া প্ৰত্যেক গাঁৱত ইয়াৰ পূজা পালন কৰে। আজি আপোনালোকক দেখাম হায়দৰাবাদৰ এনে এখন গাঁও, যিখন গাঁৱৰ নাম হৈছে ভাটি নাগালাপল্লী, আৰু এই গাঁওখনত বিশেষকৈ আজিৰ দিনটোত উদযাপন কৰিছে এই ফেষ্টিভেল। আৰু ইয়াত যিসকলে ইয়াত অংশগ্ৰহণ কৰিব প্ৰত্যেকৰে নাম ইয়াত উল্লেখ কৰা হৈছে। এতিয়া প্ৰথম ইয়াৰ হিষ্ট্ৰী অলপ কৰি লওঁ আপোনালোকক। 1813 বছৰত ইয়াত হাইজা নামৰ এক বিশেষ ভাইৰাছে দেখা দিছিল, য'ত হাজাৰৰ ওপৰত মানুহ প্ৰাণ হেৰুৱাইছিল। আৰু তেতিয়াই ইয়াৰ আৰ্মি মিলিটাৰী বেটেলিয়ানসকলে দেৱী মহাকালী মন্দিৰত গৈ প্ৰাৰ্থনা কৰিছিল, যেতিয়া এই ভাইৰাছ সম্পূৰ্ণভাৱে ইয়াত দূৰ হৈ যাব তেতিয়া এই চহৰত বিভিন্ন প্ৰান্তত আৰু দেৱী মহাকালীৰ মন্দিৰ স্থাপন কৰিব। আৰু ইয়াৰ প্ৰমাণস্বৰূপে হায়দৰাবাদত বিভিন্ন প্ৰান্তত দেৱী মহাকালীৰ মন্দিৰ দেখা পোৱা যায়। আৰু তাৰ পাছতেই 2014 চনত তেলেংগানা ৰাষ্ট্ৰ সমিতি ইয়াক ষ্টেট ফেষ্টিভেল হিচাপে ঘোষণা কৰিছে। অ'কে গাইজ, এতিয়া চাওক ইয়াত পূৰা বৰষুণ দি আছে, গতিকে বৰষুণ দিছে যদিও আপোনালোকক ইয়াৰ প্ৰতিটো নিশ্চয় আপোনালোকক দেখাই গৈ থাকিম। এতিয়া মই আহিছোঁ এটা মন্দিৰত ওচৰতে থকা, আৰু শিৱ মন্দিৰ হয়। ইয়াতে ৰাতিৰ যি প্ৰগ্ৰেম হ'ব তাৰ কাৰণে ইয়াত বৰ্তমান প্ৰিপাৰেশ্যন হৈ আছে। আৰু ইয়াত বিশেষকৈ হালধি ছাউথ ইণ্ডিয়াৰ এক স্পেচিয়েল হয়। আৰু ইয়াত চাওক এই হালধি ব্যৱহাৰ কৰিছে প্ৰত্যেকে, যিসকলে ৰাতি ইয়াত প্ৰদৰ্শন কৰিব, নৃত্য প্ৰদৰ্শন কৰিব। ছাতি লৈ লৈ ফেষ্টিভেল দেখাই আছোঁ, গতিকে যিমান পাৰোঁ অলপমান দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালে চব পূৰা বৰষুণ অলপ আগত হৈ আছে, তালৈকে গৈ আৰু জানিব পৰা মতে বনাল শব্দৰ অৰ্থটো হৈছে ভোজন, অৰ্থাৎ খাদ্য বা প্ৰসাদ। আৰু ইয়াত যিসকল মহিলা থাকে তেওঁলোকে চাউল, গাখীৰ, গুড় আৰু প্ৰসাদ এনেকৈ বনায়। আৰু যিটো আপোনালোকে দেখা পাইছে মূৰৰ ওপৰত এনেদৰে নতুন এটা পাত্ৰত লৈ তেওঁলোকে মন্দিৰলৈ লৈ যায়। আৰু এইদৰেই যিখন গাঁৱত এই পূজাভাগ পালন কৰা হয়, আৰু তাত এইদৰেই গোটেই গাঁওখনৰ প্ৰত্যেক মানুহৰ ঘৰ দুৱাৰমুখত যায় আৰু এটাই প্ৰাৰ্থনা কৰে যাতে বেমাৰ আজাৰৰ পৰা সকলো দূৰ হৈ থাকে, কেতিয়াও এই মহামাৰী আপোনাৰ নাহক, সকলো সুস্থ থাকক, এইটোৱে সকলোৱে প্ৰাৰ্থনা কৰে। আৰু গাইজ এইদৰে প্ৰত্যেক মানুহৰ দুৱাৰমুখত নাৰিকল ভাঙে আৰু লগতে নিম গছৰ পাত আৰু গোল নেমু এনেকৈ লৈ প্ৰাৰ্থনা কৰে যাতে সকলো মানুহ বেমাৰ আজাৰৰ পৰা দূৰ হৈ থাকক, পুনৰ এই মহামাৰী নাহক। এটা সঁচাকৈ এটা ভাল লগা পৰিৱেশ। আৰু আজি এই দিনটোতে নিমপাত ব্যৱহাৰ কৰি বিভিন্ন খানা তেওঁলোকে প্ৰস্তুত কৰে। বহুত মজা লাগিছে আজি, মানে জীৱনত কেতিয়াও ভবা নাছিলোঁ এনেও যি ফেষ্টিভেল এই ফেষ্টিভেল দেখা পাম। পৰিৱেশ হৈ গৈছে, মানে যিটো পৰিৱেশত এতিয়া মই উপভোগ কৰি আছোঁ। আৰু ৰাতি গাইজ ইয়াতে বহুত প্ৰগ্ৰেম হ'ব, ধুনীয়া ধুনীয়া প্ৰগ্ৰেম হ'ব, সেইটো আপোনালোকক এবাৰ দেখাম। অ'কে গাইজ, এতিয়াতো আপোনালোকক অলপ দেখালোঁ যিমান পাৰোঁ। আৰু চবতকৈ ধামাকা হ'বলৈ গৈ আছে ৰাতি চবতকৈ ধামাকা হ'ব আৰু বহুত বিৰাট ধুনীয়া হ'ব। ৰাতি প্ৰায় 1 বা
12টা 1টা বজালৈকে হ'ব আজি লাষ্ট হয় গতিকে পুৰা দেখাম আপোনালোকক হেয়াৰ ফেষ্টিভেল এয়া হৈছে হাইড্ৰেবেল আৰু A to Z আপোনালোকক দেখাই আছোঁ গতিকে লাইফত কেতিয়াও ভবা নাছিলোঁ এনেকৈ দেখা পাম কিন্তু সঁচাকৈ বহুত ভাল লাগিছে বহুত ধুনীয়া এটা পৰিৱেশ হৈ গৈছে যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে লাইক কৰিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰি থৈছে তেওঁলোকৰতো বহুত বহুত বেছি ধন্যবাদ এয়া হৈছে চাই থাকক A to Z বৰতাল ফেষ্টিভেল হায়দৰাবাদ